হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম আপকামিং ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাৰ্ট 2। ঠিক আছে, ইয়াৰ আগতে মই মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ পাৰ্ট 1ৰ ভিডিঅ'টো দিছিলোঁ, মষ্ট ইম্পৰ্টেণ্ট MCQsৰ। চ' সেই ভিডিঅ'টো পাৰ্ট 1ৰ ভিডিঅ'টো ভিউ কৰিবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্ট দিয়া আছে, DHS DME আয়ুষ বুলি। সেই প্লে'লিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। সেই প্লে'লিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাওঁ উইথ কি বুলি কয় চিলেবাছ ডিছকাশ্যন, ছেকশ্যনেল এনালাইচিছ, কুৱেশ্যন পেপাৰ গোটেইখিনি বস্তু পাই যাব। চ' আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আপোনালোকক এটা কথা কৈ লৈছোঁ। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে DME গ্ৰেড 3ৰ নন টেকনিকেলৰ কাৰণে এটা মক টেষ্ট ছিৰিজ আছে মোৰ তাত এভেইলেবল। চ' আপোনালোকে সেই মক টেষ্ট ছিৰিজটো ল'ব পাৰে। তাতে 3খন মক টেষ্ট পেপাৰ এভেইলেবল আছে আৰু যোনখিনি মেথমেটিক্স পৰ্চন আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনো আছে আৰু লগতে এনচাৰ কিজো এভেইলেবল আছে। ঠিক আছে, এই DME গ্ৰেড 3 নন টেকনিকেলৰ মক টেষ্ট ছিৰিজটো 90 ৰুপিছত আপোনালোকে ল'বৰ কাৰণে এই হোৱাটছএপ নম্বৰটোত মোক মেছেজ কৰক 9706557851। লগে লগে মই পে'মেণ্টৰ লিংক দি দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই মক টেষ্ট ছিৰিজৰ গোটেইখন পেপাৰ আপোনালোকে নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। ঠিক আছে, চ' আপোনালোকে ল'ব পাৰে। আৰু DME কাৰণে এটা ফুল কোৰ্চো এভেইলেবল আছে, MCQ ফৰ্মেটত এভেইলেবল আছে, সেইটোও ল'ব পাৰে। 325ত এভেইলেবল আছে। আৰু এই কোৰ্চটো ল'বৰ কাৰণেও আৰু যদি ফুল কোৰ্চ প্লাছ মক ছিৰিজ লয় তেতিয়াহ'লে 400 ৰুপিছত এভেইলেবল আছে। চ' ইয়াতে আপোনালোকে মোক এই হোৱাটছএপ নম্বৰটোত মোক মেছেজ কৰি জনাওক 9706557851। আৰু এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'ৰ শেষত মই আৰু এবাৰ আপোনালোকক ৰিমাইণ্ড কৰি দিম। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো, এইটো পাৰ্ট 2 হয়, মষ্ট ইম্পৰ্টেণ্ট MCQs। Where is the headquarters of UNICEF situated? ঠিক আছে, ইউনিচেফৰ হেডকোৱাৰ্টাৰ ক'ত চিটুৱেটেড, ক'ত অৱস্থিত। আৰু ইউনিচেফৰ ফুল ফৰ্মটো হ'ল ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড। ঠিক আছে, ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড, ইউনিচেফৰ ফুল ফৰ্ম। আৰু ইউনিচেফৰ ফুল ফৰ্মটো কেতিয়াবা কুৱেশ্যনত আহি যায়, সেইকাৰণে এইটো বস্তু মনত ৰাখিব। আৰু ইউনিচেফৰ হেডকোৱাৰ্টাৰ চিটুৱেটেড হয় বা লোকেটেড হয় নিউয়ৰ্ক USA। ঠিক আছে, আমেৰিকাৰ নিউয়ৰ্ক চহৰত অৱস্থিত ইউনিচেফৰ হেডকোৱাৰ্টাৰ। নেক্সটটো হৈ গ'ল হু ৰট দি বুক আ পাছেজ টু ইণ্ডিয়া। এখন কিতাপ আছে আ পাছেজ টু ইণ্ডিয়া, সেইখনৰ লেখক কোন, ৰাইটাৰ কোন? চ' এনচাৰটো হ'ব অপশ্যন বি, EM ফ'ৰষ্টাৰ। ঠিক আছে, EM ফ'ৰষ্টাৰ আ পাছেজ টু ইণ্ডিয়া নামৰ বুকখনৰ লেখক বা ৰাইটাৰ হয়। আৰু EM ফ'ৰষ্টাৰ এজন ব্ৰিটিছ ৰাইটাৰ হয়, ইউনাইটেড কিংডমৰ ৰাইটাৰ হয়। ঠিক আছে, UK হয় তেওঁ অৰিজিন। নেক্সটটো হৈ গ'ল দি কমনৱেলথ গেমছ ইজ হেল্ড এভৰি। আৰু কমনৱেলথ গেমছ প্ৰত্যেক কেইবছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয়? এনচাৰটো হ'ব 4 years। ঠিক আছে, আৰু আপোনালোকে কমেণ্ট ছেকশ্যনত মোক এতিয়া জনাওক নেক্সট কমনৱেলথ গেমছ কেতিয়া অনুষ্ঠিত হ'ব আৰু কোন জেগাত অনুষ্ঠিত হ'ব? কমেণ্ট ছেকশ্যনত মোক জনাওক। দি কমনৱেলথ গেমছ ইজ হেল্ড এভৰি 4 years। ঠিক আছে, অপশ্যন এটো হ'ব 4 yearsত, প্ৰত্যেক 4 বছৰ মূৰে মূৰে কমনৱেলথ গেমছ অনুষ্ঠিত কৰা হয়। নেক্সটটো হৈ গ'ল দি কালিংগা প্ৰাইজ ইজ গিভেন এভৰি ইয়েৰ ফৰ পপুলাৰেশ্যন অফ ছায়েন্স বাই। আৰু কালিংগা প্ৰাইজ বুলি এটা প্ৰাইজৰ নাম হয়, এটা এৱাৰ্ড হয়, প্ৰাইজ হয়। চ' এইটো প্ৰত্যেক বছৰে দিয়া হয় ছায়েন্সৰ ক্ষেত্ৰত, বিজ্ঞানৰ ক্ষেত্ৰত পপুলাৰেশ্যনৰ কাৰণে। চ' ইয়াতে কলিংগা প্ৰাইজটো কোনে দিয়ে? এনচাৰটো হ'ব ইউনিস্কো। ঠিক আছে, ইউনিস্কোই কলিংগা প্ৰাইজটো এৱাৰ্ডেড কৰে প্ৰত্যেক বছৰে। আৰু ইউনিস্কোৰ হেডকোৱাৰ্টাৰ আছে ফ্ৰান্সৰ পেৰিছত। ঠিক আছে, আৰু ইউনিস্কোৰ ফুল ফৰ্মটো হ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, এইটো বস্তু আপোনালোকে মনত ৰাখিব। ঠিক আছে, আৰু ইউনিস্কোৰ হেডকোৱাৰ্টাৰ পেৰিছৰ ফ্ৰান্সত আছে। আৰু কলিংগা প্ৰাইজ এভৰিৱেৰ ফৰ পপুলাৰেশ্যন অফ ছায়েন্স দিয়ে ইউনিস্কোই। ঠিক আছে, হেডকোৱাৰ্টাৰ পেৰিছ ফ্ৰান্স। নেক্সটটো হৈ গ'ল হু ৱাজ দি ফাৰ্ষ্ট উইমেন টু গ' ইন টু স্পেচ। ঠিক আছে, প্ৰথমগৰাকী মহিলা যোনে স্পেচত গৈছিলে? এনচাৰটো হ'ব অপশ্যন বি, ভেলেণ্টিনা তেৰেস্কোভা। ঠিক আছে, ভেলেণ্টিনা তেৰেস্কোভা তেওঁ ৰাছিয়াৰ কছমনাট আছিলে। ভেলেণ্টিনা তেৰেস্কোভা ৱাজ দি ফাৰ্ষ্ট উইমেন টু গ' ইন টু স্পেচ। ঠিক আছে, এইটো মনত ৰাখিব, তেওঁ ৰাছিয়া আছিলে, ভেলেণ্টিনা তেৰেস্কোভা। আৰু লাইকা বুলি যোনটো আছে অপশ্যনে, সেইটো ফাৰ্ষ্ট ডগ ইন স্পেচ। ঠিক আছে, এইটো ৰাছিয়াৰ আছিলে, এইটো প্ৰথমটো কুকুৰ যোনটো স্পেচত পঠিয়াইছিলে, ফাৰ্ষ্ট ডগ ইন স্পেচ। আনফৰ্চুনেটলি স্পেচ চেটেলখন জুই লগাৰ কাৰণে সেই লাইকা নামৰ ডগটো ঢুকাই গ'ল, কিন্তু তথাপিতো লাইকাৰ ষ্টেজটো এতিয়াও ৰাছিয়াত আছে। ঠিক আছে, আৰু সুনিতা উইলিয়ামছ বুলি যে আছে, তেওঁ এগৰাকী এষ্ট্ৰনাট হয়, উইমেন এষ্ট্ৰনাট, আৰু ইণ্ডিয়ান আমেৰিকান। ঠিক আছে, তেওঁ এগৰাকী ইণ্ডিয়ান আমেৰিকান, ইণ্ডিয়ান অৰিজিন কিন্তু আমেৰিকান হয়। আৰু কল্পনা চাওলাও ইণ্ডিয়ান আমেৰিকান হয়, তেওঁ ইণ্ডিয়ান অৰিজিন হয়। কল্পনা চাওলাও এষ্ট্ৰনাট আছিলে, তেওঁতো মৰিলে, তেওঁতো মানে ঢুকালে, মানে এক্সিডেণ্ট এটাত ঢুকাইছিলে স্পেচ চেটেল এক্সিডেণ্টতে, কলম্বিয়া নামৰ স্পেচ চেটেলখনৰ। চ' সেই কল্পনা চাওলাও ইণ্ডিয়ান আমেৰিকান হয়। ঠিক আছে, চ' এইখিনি হৈ গ'ল। আপোনালোকক মই এটা কুৱেশ্যনৰ এগেইনষ্টে 3-4টা ইনফৰ্মেশ্যন দি দিছোঁ, চ' ডেট আপোনালোকক পৰীক্ষাত যিকোনো কুৱেশ্যন আহিলে পাৰিব পাৰে।
হু ৱাজ ৱেল নন এজ ফ্ৰণ্টিয়াৰ গান্ধী ফ্ৰণ্টিয়াৰ গান্ধী বুলি আমি কাক চিনি পাওঁ এনচাৰটো হ'ব খান আব্দুল গাফাৰ খান ঠিক আছে খান আব্দুল গাফাৰ খান ৱাজ ৱেল নন এজ ফ্ৰণ্টিয়াৰ গান্ধী ঠিক আছে আৰু খান আব্দুল গাফাৰ খানক বাহাদুৰ বাদশ্বাহ খান বুলিও কোৱা হয় খান আব্দুল গাফাৰ খান ৱাজ নন এজ ফ্ৰণ্টিয়াৰ গান্ধী আৰু তেওঁৰ আন এটা নাম বাদশ্বাহ খান নেক্সটটো হৈ গ'ল হুৱেন ইজ দি ডক্টৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া ডক্টৰ্ছ ডে ইণ্ডিয়াত প্ৰত্যেক বছৰে কোনটো দিনত কোনটো ডেট চেলিব্ৰেট কৰা হয় এনচাৰটো হ'ব 1 জুলাই ঠিক আছে 1 জুলাই অন 1 জুলাই ডক্টৰ্ছ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া আৰু ইয়াতে ডক্টৰ্ছ ডে কিহৰ কাৰণে চেলিব্ৰেট কৰে এনচাৰটো হ'ব বাৰ্থডে অফ ডক্টৰ বিধান চন্দ্ৰ ৰয় আ গ্ৰেট ফিজিচিয়ান এণ্ড দি ছেকেণ্ড CM অফ ৱেষ্ট বেংগল ঠিক আছে চ' ডক্টৰ্ছ ডে 1 জুলাই চেলিব্ৰেট এইটো কাৰণে কৰা হয় সেইখন এজন গ্ৰেট ফিজিচিয়ান এজন গ্ৰেট ডক্টৰ আছিলে ডক্টৰ বিধান চন্দ্ৰ ৰয় বাৰ্থডে হয় সেইদিনাখন আৰু তেওঁ ৱেষ্ট বেংগল ৰাজ্যখনৰ ছেকেণ্ডজন মুখ্যমন্ত্ৰী আছিলে বা চিফ মিনিষ্টাৰ আছিলে নেক্সটটো হৈ গ'ল ডুমা ইজ দি লোৱাৰ লেজিছলেটিভ হাউচ অফ ডুমাটো লোৱাৰ লেজিছলেটিভ হাউচ মানে আমাৰ যেনেকৈ পাৰ্লিয়ামেণ্টত দুটা হাউচ থাকে লোকসভা ৰাজ্যসভা আপাৰ চেম্বাৰ লোৱাৰ চেম্বাৰ আপাৰ হাউচ লোৱাৰ হাউচ চ' তেনেকৈ ডুমাটো লোৱাৰ লেজিছলেটিভ হাউচ ক'ৰ হয় এনচাৰটো হ'ব ৰাছিয়া ঠিক আছে ফেডাৰেল এছেম্বলি অফ দি ৰাছিয়ান ফেডাৰেশ্যনৰ ডুমাটো এটা লোৱাৰ লেজিছলেটিভ হাউচ হয় ঠিক আছে এইটো মনত ৰাখিব নেক্সটটো হৈ গ'ল হোৱাট ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুলপাহ কি হয় এনচাৰটো হ'ব ৱাটাৰ লিলি ঠিক আছে ৱাটাৰ লিলি ইজ দি নেশ্যনেল ফ্লাৱাৰ অফ বাংলাদেশ আৰু যাতে আমি লোটাছ যদি কওঁ লোটাছটো ভাৰতবৰ্ষৰ নেশ্যনেল ফ্লাৱাৰ হয় আৰু ৰ'জটো হৈ গ'ল USA UK আৰু মালদ্বীপছ ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইউনাইটেড কিংডম আৰু মালদ্বীপছ এই তিনিখন দেশৰে ৰ'জটো এটা নেশ্যনেল ফ্লাৱাৰ হয় ঠিক আছে চ' এইখিনিত আপোনালোকে কনফিউজ নহ'ব নেক্সটটো হৈ গ'ল কুৱেশ্যন নম্বৰ 26 দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিছ মষ্টলি বিটুইন ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কেতিয়া ফ্লৰিছ হৈছিলে অপশ্যন বি টু কাৰেক্ট হ'ব এনচাৰ হ'ব 2500 BC টু 1700 BC 2500 BC টু 1700 BCৰ মাজত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ফ্লৰিছ হৈছিলে আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক অলছ' ন'ন এজ হাৰাপ্পান চিভিলাইজেশ্যন ঠিক আছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হাৰাপ্পান চিভিলাইজেশ্যন বুলিও কোৱা হয় নেক্সটটো হৈ গ'ল এম্পায়াৰ অশোকা ৱাজ দি মষ্ট ফেমাছ কিং অফ এম্পায়াৰ অশোকা সম্ৰাট অশোক কোনটো ডাইনেষ্টিৰ ফেমাছ প্ৰসিদ্ধ ৰজা আছিলে এনচাৰটো হ'ব ময়ূৰা ডাইনেষ্টি ঠিক আছে ময়ূৰা ডাইনেষ্টি অসমীয়াত মৌৰ্য ডাইনেষ্টি বুলি কোৱা হয় ময়ূৰা ডাইনেষ্টি ঠিক আছে অপশ্যন এ উইল বি দি কাৰেক্ট এনচাৰ নেক্সটটো হৈ গ'ল দি ছেকেণ্ড বেটেল অফ পানিপট ৱাজ ফট ডিউৰিং দি ৰেইন অফ পানিপটৰ দ্বিতীয়খন যুদ্ধ কাৰ ৰাজত্বৰ সময়ত হৈছিলে এনচাৰটো হ'ব আকবৰ ঠিক আছে অপশ্যন চি উইল বি দি কাৰেক্ট এনচাৰ এতিয়া ফাৰ্ষ্ট ৱাৰ অফ পানিপট হৈছিলে বাবুৰ আৰু ইব্ৰাহিম লোধীৰ মাজত 1526ত আৰু সেইখন যুদ্ধৰ পাছতে মোগল সাম্ৰাজ্য স্থাপন কৰা হৈছিলে বাবৰ জিকিছিলে বাবৰ ফাৰ্ষ্ট মোগল ৰুলাৰ নেক্সটখন হৈ গ'ল ছেকেণ্ডখন হিমু আৰু আকবৰৰ মাজত 1556ত আৰু থাৰ্ডখন হৈ গ'ল 1761ত মাৰাঠা আৰু দুৰাণী এম্পায়াৰৰ মাজত হৈছিলে মাৰাঠা আৰু দুৰাণী এম্পায়াৰটো আই থিংক আফগানিস্তানৰ আছিলে মাৰাঠা আৰু দুৰাণী এম্পায়াৰৰ মাজত তৃতীয়খন কি বুলি কয় পানিপটৰ যুদ্ধ হৈছিলে 1761ত এইকেইটা মনত ৰাখিব ফাৰ্ষ্ট ৱাৰ অফ পানিপট বাবৰ আৰু ইব্ৰাহিম লোধি 1526 ছেকেণ্ড হিমু আৰু আকবৰ 1556 আৰু থাৰ্ডখন 1761 মাৰাঠা আৰু দুৰাণী এম্পায়াৰ ঠিক আছে আৰু পানিপট নামৰ যোনখন জেগা আছিলে পানিপট জেগাখনৰ নামতে যুদ্ধখন হৈছিলে যিহেতু সেইখন জেগাত হৈছিলে আৰু পানিপট নামৰ জেগাখন হাৰিয়ানাত আছে ঠিক আছে প্ৰেজেণ্ট হাৰিয়ানা ষ্টেটত পানিপট নামৰ জেগাডোখৰ আছে ঠিক আছে কুৱেশ্যন নম্বৰ 29 দ্য মেইন অবজেক্টিভ অফ খিলাফত মুভমেণ্ট ৱাজ খিলাফত মুভমেণ্টৰ মেইন অবজেক্টিভ কি আছিলে এনচাৰটো হ'ব অপশ্যন ডি টু ৰিষ্ট'ৰ দি কালিফ অফ অটোমান খেলিপেট টু হিজ ফৰ্মাৰ পজিশ্যন ঠিক আছে এইটো এটা অবজেক্টিভ আছিলে খিলাফত মুভমেণ্টৰ ইণ্ডিয়াত 1919 চনৰ পৰা 1924 চনলৈকে হৈছিলে 1919 টু 1924ৰ মাজত খিলাফত মুভমেণ্টটো হৈ আছিলে আৰু সেইটোৰ মেইন অবজেক্টিভ হ'ল টু ৰিষ্ট'ৰ দি কালিফ অফ অটোমান খেলিপেট টু হিজ ফৰ্মাৰ পজিশ্যন ঠিক আছে আৰু নন কৰ্পৰেশ্যন মুভমেণ্ট হৈছিলে লঞ্চ হৈছিলে 5 ছেপ্টেম্বৰ 1920 আৰু জালিয়ানৱালা বাগ মাছেকাৰ হৈছিলে 13 এপ্ৰিল 1919 ঠিক আছে এইকেইটা মনত ৰাখিব নন কৰ্পৰেশ্যন মুভমেণ্ট 5 ছেপ্টেম্বৰ 1920 আৰু জালিয়ানৱালা বাগ মেছেকাৰ 13 এপ্ৰিল 1919 আৰু জালিয়ানৱালা বাগ মাছেকাৰৰ প্ৰটেষ্টতে নন কৰ্পৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট হৈছিলে 5 ছেপ্টেম্বৰ 1920 মানে অলমষ্ট 1.5 বছৰৰ পাছত আৰম্ভ হৈছিলে ঠিক আছে চ' এইকেইটা বস্তু মনত ৰাখিব জালিয়ানৱালা বাগ মাছেকাৰ 13 এপ্ৰিল 1919 আৰু নন কৰ্পৰেশ্যন মুভমেণ্ট 5 ছেপ্টেম্বৰ 1920 ঠিক আছে এইকেইটা বস্তু মনত ৰাখিব নেক্সটটো হৈ গ'ল হু লেড দি ৰাজপুটছ ইন দি বেটেল অফ হালদিঘাটিৰ যোনখন যুদ্ধ আছিলে সেইখনত ৰাজপুতসকলক কোনে কি বুলি কয় লিড কৰিছিলে লিডাৰ কোন আছিলে এনচাৰটো হ'ব ৰাণা প্ৰতাপ ঠিক আছে ৰাণা প্ৰতাপ আৰু ৰাজপুত আৰু মোগলৰ মাজত সেই যুদ্ধখন হৈছিলে আৰু বেটেল অফ হালদিঘাটি হৈছিলে 1576ত ঠিক আছে 1576ত বেটেল অফ হালদিঘাটি হৈছিলে তাতে ৰাজপুতসকলক লিড কৰিছিলে ৰাণা প্ৰতাপে আৰু ৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত হৈছিলে আৰু আকবৰৰ ছাইডটোক লিড কৰিছিলে ৰাজা মানসিং ৱানে লিড কৰিছিলে ৰাণা প্ৰতাপ আৰু আকবৰৰ
মাজত মোগল আৰু ৰাজপুতৰ মাজত যুদ্ধখন হৈছিলে আৰু আকবৰৰ ফালৰ পৰা বেটেল অফ হালদিঘাটীত মোগলক লিড কৰিছিলে ৰাজা মানসিং ওৱান ঠিক আছে 1576ত হৈছিলে ৰাজপুত আৰু মোগলৰ মাজত এইটো মনত ৰাখিব আৰু ৰাজপুতসকলক ৰাণা প্ৰতাপে লিড কৰিছিলে আৰু হালদিঘাটী ৰাজস্থানত আছে ঠিক আছে হালদিঘাটী ৰাজস্থানত আছে হালদিঘাটী নামৰ জেগাডোখৰ ৰাজস্থানত আছে নেক্সটটো হৈ গ'ল হুইচ প্লেনেট অফ আৰ ছ'লাৰ ছিষ্টেম ইজ নিয়াৰেষ্ট টু দি ছান আমাৰ সূৰ্যত আমাৰ সৌৰমণ্ডলৰ আটাইতকৈ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো কি হয় প্লেনেটটো কি হয় এনচাৰটো হ'ব মাৰ্কিউৰী ঠিক আছে মাৰ্কিউৰী ইজ দি নিয়াৰেষ্ট প্লেনেট টু দি ছান ঠিক আছে আৰু ফাৰ্ডেষ্ট প্লেনেট আটাইতকৈ দূৰত থকা প্লেনেটটো হ'ব নেপচুন ঠিক আছে নেপচুনটো আটাইতকৈ ফাৰ্ডেষ্ট প্লেনেট ফ্ৰম দি ছান ইজ নেপচুন অফ আৰ ছ'লাৰ ছিষ্টেম আৰু মাৰ্কিউৰীটো একদম নিয়াৰেষ্ট প্লেনেট হয় কুৱেশ্যন নম্বৰ 32 দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেট ফ্ৰম দি ৰিভাৰ ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা অৰিজিনেট হৈছিলে এনচাৰটো হ'ব লেক মানস সৰোবৰ ঠিক আছে লেক মানস সৰোবৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীখন অৰিজিনেট হৈছিলে ইয়াতে এনচাৰ হ'ব অপশ্যন এ ঠিক আছে টিবেট চাইনাত আছে লেক মানস সৰোবৰ ঠিক আছে টিবেট অট'নমাছ ৰিজন চাইনা আৰু পৰশুৰাম কুণ্ডটো আছে লোহিত ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশত ঠিক আছে পৰশুৰাম কুণ্ড লোহিত ডিষ্ট্ৰিক্ট অৰুণাচল প্ৰদেশ লেক মানস সৰোবৰ টিবেট চাইনা আংশিক গ্লেচিয়াৰ আছে টিবেট চাইনাত আৰু ঠিক আছে আংশিক গ্লেচিয়াৰ টিবেট চাইনাত আছে আৰু আংশিক গ্লেচিয়াৰক চেমেংডাং বুলিও কোৱা হয় ঠিক আছে কেতিয়াবা ব্ৰহ্মপুত্ৰ নদীৰ অৰিজিনটো কিন্তু আংশী গ্লেচিয়াৰ বুলিও কোৱা হয় ঠিক আছে আংশিক গ্লেচিয়াৰ বুলি কোৱা হয় টিবেটৰ এতিয়া ইয়াতে যেতিয়া DMEৰ এই কুৱেশ্যন পেপাৰখন এইখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ চ' ইয়াতে যেতিয়া এনচাৰ কিজ আছিলে তেতিয়া লেক মানস সৰোবৰ বুলিয়ে কৈছিলে চ' সেইটো কাৰণে ইয়াতে মই লেক মানস সৰোবৰ বুলি কৈছোঁ আৰু আমি সৰুতে যেতিয়া স্কুল লেভেলত জেনেৰেল নলেজ পঢ়িছিলোঁ তেতিয়া লেক মানস সৰোবৰ বুলিয়ে গম পাওঁ খালি আজিকালি যেতিয়া আমি জিঅ'গ্ৰাফী বেছি ভালকৈ কি বুলি কয় হায়াৰ লেভেল জিঅ'গ্ৰাফী ষ্টাডি কৰোঁ তেতিয়াহ'লে আংশী গ্লেচিয়াৰ বুলিও কোৱা হয় ঠিক আছে মানস সৰোবৰ লেকটোৰ ওচৰতে আংশী গ্লেচিয়াৰ আছে তাৰ পৰা ব্ৰহ্মপুত্ৰ নদী অৰিজিনেল আছে এই কুৱেশ্যনটো ইটছেল্ফ এটা কনফিউজিং কুৱেশ্যন হয় নেক্সটটো হৈ গ'ল হুইচ অফ দি ফলোয়িং ইজ দি ৱৰ্ল্ডছ ডিপেষ্ট লেক ইয়াৰ ভিতৰত পৃথিৱীৰ ভিতৰতে আটাইতকৈ লেকটো কি হয় এনচাৰটো হ'ব বেইকাল লেক ৰাছিয়া ঠিক আছে বেইকাল লেক ৰাছিয়া ঠিক আছে আৰু ইয়াতে প্ৰথম অপশ্যনটো দিয়া আছে কেস্পিয়ান চি এছিয়াত আছে ৱৰ্ল্ডছ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি মানে চাৰিওফালে মাটি মাজতে এটা ইনলেণ্ড ৱাটাৰ বডি আছে এইটো কেস্পিয়ান চি বুলি কোৱা হয় ৱৰ্ল্ডছ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি কেস্পিয়ান চি মিচিগান লেক আছে USA ঠিক আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা টাংগানিয়াকা লেক আছে আফ্ৰিকাত ঠিক আছে টাংগানিয়ানা লেক আফ্ৰিকাত আছে এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয় বাকী লেক বেইকাল ৰাছিয়াটো এটা ৱৰ্ল্ডছ ডিপেষ্ট লেক সেইটো ইম্পৰ্টেণ্ট আৰু কেস্পিয়ান চিটো ৱৰ্ল্ডছ লাৰ্জেষ্ট ইনলেণ্ড ৱাটাৰ বডি এইটো ইম্পৰ্টেণ্ট ঠিক আছে চ' আজিৰ ভিডিঅ'টোত মই এইকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ আৰু বাকী নেক্সট ভিডিঅ'টোত মই বাকীখিনি কুৱেশ্যনটো ডিছকাছ কৰিম ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া প্লে'লিষ্টটো চালে গম পাই যাব আৰু বাকী আপোনালোকে যদি DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা জেনুইনলি দিম বুলি ভাবিছে তেতিয়াহ'লে এটা ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু এটা মক ছিৰিজ এভেইলেবল আছে 90 ৰুপিছত ঠিক আছে ইয়াতে মক ছিৰিজ পাই যাব 3টা মক টেষ্ট ছিৰিজ আছে লগতে উইথ এনচাৰ কিজ এভেইলেবল আছে আৰু মেথছখিনিৰ কাৰণে আপোনালোকে এক্সপ্লেনেশ্যনো পাই যাব ভালে হয় কোৱালিটি কণ্টেণ্ট হয় আপোনালোকে লৈ চাব পাৰে 90 ৰুপিছত এভেইলেবল আছে আৰু DME গ্ৰেড 3 নন টেকনিকেলৰ যদি ফুল কোৰ্চ প্লাছ মক টেষ্ট ছিৰিজ লয় তেতিয়াহ'লে 400 ৰুপিছত এভেইলেবল আছে আৰু ইয়াতে যোনটো কোৰ্চ আছে সেইটো MCQ ফৰ্মেটত আছে আপোনালোকৰ এসপ্তাহৰ ভিতৰত আপোনালোকে কমপ্লিট কৰিব পৰাকৈ গোটেইখিনি বস্তু আছে ল'ব পাৰে বাকী সেইখিনি ল'ব বিচাৰিলে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 মই পে'মেণ্টৰ লিংক দি দিম ডিটেইলছখিনি দি দিম কোৰ্চ কণ্টেণ্টছ দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো মেটেৰিয়েলছ আপোনালোকে হোৱাটছএপত PDF ফৰ্মেটত পাই যাব ঠিক আছে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি বস্তু ইনক্লুডেড আছে আৰু APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECLৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ইংলিছ জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ তিনিখন পেপাৰৰ ওপৰত 375ত আৰু কোনোবাই যদি একাউণ্টেঞ্চি কোৰ্চ ছাবজেক্ট হিচাপে ল'ম বুলি ভাবিছে এটা এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম সেইটো ফ্ৰীলি এভেইলেবল আছে বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েল নাই বাকী APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত ফেজ 1 ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং এই কোৰ্চটোত পাই যাব নেক্সটটো আছাম পুলিচ কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325ত APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত আৰু উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত আৰু মোৰ কোৰ্চবিলাক ল'লে মানে আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ কোৰ্চবিলাকত 2024 ফুল ইয়েৰ আৰু 2025ৰ জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে আৰু আপোনালোকৰ ফেব্ৰুৱাৰী মাহটো এতিয়া বৰ্তমান চলি আছে ফেব্ৰুৱাৰী মাহ কমপ্লিট হোৱাৰ পিছত আপোনালোকে মাৰ্চ মাহৰ ফাৰ্ষ্ট
ফাৰ্ষ্ট উইকত ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকে যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগে সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু লগতে কোনোবাই যদি মাল্টিপুল কোৰ্চ ল'ব বিচাৰে তেতিয়াও ক'ব তেতিয়া আপোনালোকৰ প্ৰাইচটো অট'মেটিকলি বহুত বেছি কমি যাব ঠিক আছে চ' 50% 60% ডিছকাউণ্ট পাই যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত মই কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰিছোঁ আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো এবাৰ চেক কৰি ল'ব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনত মই এটা প্লেলিষ্টৰ লিংক দিয়া আছে DME গ্ৰেড 3 কাৰণে চ' সেই প্লেলিষ্টৰ লিংকটোত গ'লে মানে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আৰু সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম